সোমাবলৈ ৰিগত কাম পাম নে নেপাম এনেকুৱা ধৰণৰ বহুখিনি এই ঘড়ী 9টা বাজিবলৈ হ'লগৈ আৰু এতিয়া কৰিব আহিছিলোঁ ডিনাৰ মানে খাবলৈ আহিছিলোঁ। আমাৰ জবটো চলি আছে এতিয়া, যিটো আমি আগতে কৰি আহিছিলোঁ ডিলিং চিলিং কৰি সমাপ্ত কৰি আহিছিলোঁ, এইটো পাৰফৰেশ্যন হৈছে হ'ব মানে কাইলৈ, গতিকে অলপ সময় পাইছোঁ, গতিকে অলপ ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিছোঁ। বেছি দেৰি নকৰি ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে টাইটেল আৰু থাম্বনেইল চাই মই কি টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। হয়, আজি বহুতে কুৱেশ্যন কৰি আছিলে, বহুতে কৈ আছিলে, কমেণ্ট কৰি আছিলে, কমেণ্টটো ছাইডত দি দিছোঁ যে অট'মোবাইল ইঞ্জিনিয়াৰিং কৰিলে ৰিগত সোমাবলৈ সুবিধা হয়নে, বা ৰিগত কাম পাম নে নেপাম এনেকুৱা ধৰণৰ বহুখিনি তেওঁলোকৰ ডাউট হৈ আছে। আৰু সেই ডাউটখিনি তেওঁলোকৰ নোহোৱা কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ। ফোনটো ধৰি ধৰি হাতখন বিষাই গৈছে, ইয়াতে থৈ লওঁ। আপুনি যদি ৰিগত সোমাবলৈ বিচাৰিছে, বিশেষকৈ আমাৰ যিবিলাক ড্ৰিলিং ৰিগৰ কথা কৈছোঁ, ড্ৰিলিং ৰিগত বেছিকৈ ইলেক্ট্ৰিচিয়ান আৰু ডিজেল মেকানিকৰ তেওঁলোকৰ মহত্ব বেছি, তেওঁলোকৰ গুৰুত্ব বেছি, কাৰণ ইয়াতে ইলেক্ট্ৰিচিয়ান আৰু ডিজেল মেকানিকৰ কাম মানে তেওঁলোকৰ ইনষ্ট্ৰুমেণ্ট বেছি আছে। গতিকে ৰিগ এটাত সোমাম বুলি যদি আগৰ পৰাই যদি প্লেনিং কৰিছে, তেতিয়াহ'লে আপোনালোকে ডিজেল মেকানিক নাইবা আপোনালোকে ইলেক্ট্ৰিচিয়ান পঢ়ক, তেতিয়া ৰিগত সোমাবলৈ সুবিধা হয়। এতিয়া অট'মোবাইল ইঞ্জিনিয়াৰিং কৰিলেতো আপোনালোকে অট'মোবাইল মানে কি বুজি পাইছে, যে গাড়ী চাৰি ইঞ্জিনবিলাক কেনেকৈ ছেট কৰিব, এইবিলাক নকওঁ বাৰু, মই পঢ়াও নাই, যিবিলাক মই দেখিছোঁ সেইটো কৰিছোঁ। তেনেকুৱা ধৰণৰ। এতিয়া আপুনি যদি অট'মোবাইল ইঞ্জিনিয়াৰিং কৰিলে, যিহেতুকে যদি ৰিগত সোমাম বুলি যদি ভাবিছে, তেতিয়াহ'লে আপুনি অফিচত গৈ মেলি এপ্লাই কৰি চাওক, হয়তো হৈ যাব পাৰে। কিছুমানত আপোনাক সেই চাৰ্টিফিকেটখনৰ থ্ৰু কামত লৈ ল'বও পাৰে। গতিকে আপুনি যদি ৰিগত সোমাম বুলি ভাবিছে, তো সেই চাৰ্টিফিকেটখন নিদিয়াকৈও আপুনি সোমাব পাৰে। আৰু যদি আপুনি মেকানিক ছাইডৰ ফালে যাম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি ৰিগ এটাত সোমাবলৈ চেষ্টা কৰক। আৰু আপুনি খোলাখুলিকৈ কৈ দিব যে মই ডিজেল মেকানিক কৰা নাই, তো অট'মোবাইল ইঞ্জিনিয়াৰিংহে কৰিছিলোঁ, তো সোমাব পাৰিম নাই বুলি দেখাই ল'ব চাৰ্টিফিকেটখন। যদি আপোনাক একচেপ্ট কৰে তো ভাল কথা, যদি একচেপ্ট নকৰে আপুনি হেল্পাৰ হিচাপে সোমাই যাওক, ৰষ্টবোধ হিচাপে। তো আপুনি ITI নোহোৱাকৈও মানে ৰিগত সোমাবলৈ অপশ্যন এটা আছে, নোহোৱা নহয়। ITI হ'লে বেছি ভাল হয় আৰু পাছৰখিনিৰ কাৰণে, পাছৰ ওপৰলৈ প্ৰমোচনৰ কাৰণে চাৰ্টিফিকেটখন হ'লে ভাল হয় ITI মেকানিকৰ। তো গতিকে আপুনি যদি অট'মোবাইল ইঞ্জিনিয়াৰিং ইতিমধ্যে কৰিলেই, উপায়তো নাই, আপুনি ট্ৰাই কৰি চাওক কোম্পানীবিলাকত। মই নোৱাৰে বুলি নকওঁ, পাৰিব, কাৰণ অট'মোবাইল ইঞ্জিনিয়াৰিং মেকানিক আৰু ইমানখিনি ডিফাৰেঞ্চ নাই বুলি মই ভাবোঁ। গতিকে আপুনি এপ্লাই কৰি চাব পাৰে অফিচলৈ গৈ। যে আপুনি এইটো ভাৱ লৈ নল'ব যে এই অট'মোবাইল ইঞ্জিনিয়াৰিং কৰিলোঁ, ৰিগত সোমাবলৈ নেপাম, তাত অকল ইলেক্ট্ৰিচিয়ান মেকানিক এনেকুৱা ধৰণৰ হ'ব, এইটো ভাৱ নল'ব। আপুনি এপ্লাই কৰি চাওক, ট্ৰাই কৰক। মানে জীৱনত মানে সকলো ক্ষেত্ৰতে ট্ৰাই কৰি চাব পাৰে, নোহোৱা পাছৰ কথা, সেইটো হওক নহওক আপোনালোকে আগতে ভাবি নল'ব। তো আপুনি এপ্লাই কৰি চাওক, ট্ৰাই কৰি চাওক, তো হয়তো হৈ যাব পাৰে। তো এইখিনিয়ে কথা। আপুনি যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে কমেণ্ট এটা কৰিব, আৰু যদি সঁচাকৈয়ে ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।